নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিও লৈ আৰু মোৰ নাম শ্ৰী ভৱেশ ৰয় হয়তো আপোনালোক বহুতে চিনি পায় আৰু যি সকলে চিনি নাপায় তেওঁলোকৰ কাৰণে চিনাকিটো দিছো আজিৰ ভিডিওটিত আমি এটা ইন্টাৰেষ্টিং টপিকৰ ওপৰত কথা পাতিম তাৰ লগতে অলপ ইনফৰমেচন থাকিব আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আজিৰ পৰা 2 বছৰমান আগত মই এজন লৰা লগ পাইছিলো আৰু লৰাজনৰ পঢ়া শুনা কোৱালিফিকেশন খুব ভাল বিএসসি পঢ়িছিল বিএসসি পঢ়ি বিএড কৰিলে কিন্তু লৰাজনৰ মানে কথাখিনি শুনি মই আচৰিত হৈছিল লৰাজনে কৈছিল যে তাৰ গাঁৱত বোলে কাৰোবাৰ গৰু বেমাৰ হলে ছাগলী বেমাৰ হলে সেই ভেটেনাৰী ডক্টৰ বা ভেটেনাৰী সহায়ক ফিল্ড এসিস্টেন্ট বিচাৰি পাবলৈ নাই আৰু হেতু কাৰণে তাৰ মানে এটা মন আছে যে গাঁৱৰ অঞ্চলৰ যিবিলাক গৰু ছাগলী আছে বা পোহনীয়া জন্তু আছে সেইবিলাকৰ বেমাৰ জাত হলে যাতে ইমিডিয়েটলি চিকিৎসা কৰাব পাৰে বা চিকিৎসা সেৱা আগবঢ়াব পাৰে হেতু কাৰণে এই ভেটেনাৰী লাইনৰ এটা মানে কোৰ্স এটা কৰিব বিচাৰে আৰু পিছত লৰাটোৱে সেই ভেটেনাৰী কোৰ্সত এডমিশন পালে আৰু এতিয়া মই লগ পোৱা নাই কিন্তু তেওঁৰ যেটো স্টোৰী বা তেওঁৰ যেটো এই যেটো আইডিয়া এটো মানে মোক আচৰিত কৰিছিল আৰু ভাল লাগিছিল যে আমাৰ সমাজত এনেকুৱা মানুহ এতিয়াও আছে যিসকলে যিবিলাক আমাৰ পেটস থাকে বা যিবিলাক আমাৰ পোহনীয়া জীৱ-জন্তু থাকে সেইবিলাকৰ প্ৰতি ইমান মৰম গতিকে তেনেকুৱা এটা কোৰ্সৰ বিষয়ে আজি ভিডিওটোত আলোচনা কৰিব ওলাইছো আৰু কোৰ্সটোৰ নাম হৈছে ভেটেনাৰী ফিল্ড এসিস্টেন্ট ট্ৰেইনিং কোৰ্স যেটো আমাৰ অসম চৰকাৰৰ যেটো ভেটেনাৰী এণ্ড এনিমেল হাজবেণ্ডাৰী পশুপালন আৰু পশু চিকিৎসা বিভাগ সেই বিভাগৰ পৰা এই কোৰ্সটো দিয়া হয় আৰু এই কোৰ্সটোৰ কাৰণে যিখন কলেজ আছে এই কলেজখন আছে আমাৰ শিলচৰৰ ঘংগুৰি বুলি এটা জায়গাত আছে আৰু কলেজখনৰ নাম হৈছে স্কুল অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী আৰু এই কোৰ্সটো পঢ়াৰ কাৰণে কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স অৰ্থাৎ যিসকলে সায়েন্সত হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু হায়াৰ সেকেন্ডাৰী সায়েন্স কৰাৰ লগতে তাত বায়োলজি সাবজেক্টটো থাকিব লাগিব আৰু এই কোৰ্সটোৰ কাৰণে 200টা সিট আছে টোটাল ইয়াতে জেনাৰেলৰ কাৰণে আছে 102টা আৰু জেনাৰেলৰ ইডব্লিউএছ ৰ কাৰণে আছে 10টা ওবিসি এমওবিসি কাৰণে আছে 73টা আৰু এসটি প্লেনৰ কাৰণে 10টা তাৰ পিছত টোটাল 200টা পোষ্ট আছে গোটে আমাৰ অসমৰ কাৰণে আৰু এপ্লাই কৰিব লাগিব 14 জুনৰ পৰা 13 জুলাইৰ ভিতৰত 14 জুনৰ পৰা 13 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেসটো হ'ব এনেকুৱা যেটো আমাৰ হায়াৰ সেকেন্ডাৰীৰ মার্কস হায়ার সেকেন্ডারি যেটো পার্সেন্টেজ পায় হেতু সোয়া হব তার পিছত মেট্রিকত যেটো পার্সেন্টেজ পাইছে হেতু সোয়া হব আৰু এটা পার্সোনাল অ্যাসেসমেন্ট টেস্ট লোৱা হব যত ফিজিক্স বায়োলজি কেমিস্ট্রি বা জেনারেল নলেজৰ ওপৰত কিছুমান সিম্পল কোৱেশ্চন সোধা হব তো এটো হৈছে সিলেকশন প্ৰসেস আৰু যি সকলে ইন্টারেস্টেড তেওঁলোকে সেই ডিপাৰ্টমেন্টৰ এটো ওয়েবসাইট আছে সেই ডিপাৰ্টমেন্টৰ ওয়েবসাইটটোত ahpfa.assam.gov.in এই ওয়েবসাইটৰ জৰিয়তে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো লিংক আছে এপ্লাই কৰা লিংক হেতু মই ডেসক্ৰিপচন বক্সত দি দিম তাত ক্লিক কৰিলে আপোনালোকে যি সকলে ইন্টারেস্টেড এপ্লাই কৰাৰ যেটো লিংকটো পাই যাব আৰু এপ্লাই কৰিবৰ কাৰণে কি ডকুমেন্টস লাগিব মই কৈ আছো মেট্ৰিকৰ এডমিট কাৰ্ড সাৰ্টিফিকেট তাৰ পিছত পিআৰসি তাৰ পিছত আমাৰ মেট্ৰিকৰ মাৰ্কশিট মেট্ৰিকৰ হাই সেকেন্ডাৰী মাৰ্কশিট আৰু পাসপোর্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ যদি কাষ্ট সাৰ্টিফিকেট আছে তেতিয়া হলে সেইখন লাগিব আৰু যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে তেতিয়া হলে সেইখন লাগিব আৰু বাকি কোনোবা যদি গ্ৰেড 4 এমপ্লয়ি হিচাপে চাকৰি কৰি আছে সেই বিভাগটো তেতিয়া হলে তেওঁলোকৰ কাৰণে বেলেগ ডিডিও সাৰ্টিফিকেট বুলি এখন সাৰ্টিফিকেট লাগিব আৰু যি সকলে ইন্টারেস্টেড তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে এই যেটো কোর্স আছে ভেটেনাৰী ফিল্ড এসিস্টেন্ট কোর্স চমুকৈ ভিএফএ কোর্স আৰু যি সকলৰ
আমাৰ জীৱ জন্তুৰ প্ৰতি মৰম আছে বা যিসকল আমাৰ ল'ৰা ছোৱালীৰ বা ষ্টুডেণ্টছৰ এই লাইনটোত যোৱাৰ মন আছে যে ডাঙৰ হৈ পেলাই বা আমাৰ যিবিলাক গাঁৱৰ যিবিলাক এনিমেলছ আছে বা আমাৰ পোহনীয়া জীৱ জন্তু আছে সেইবিলাকৰ সেৱা আগবঢ়াব বিচাৰে তেওঁলোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ আৰু মই যিমান দূৰ গম পাওঁ ইয়াতে যিখিনিয়ে পাছ কৰে বেছিভাগে চাকৰি পায় আৰু চৰকাৰী খণ্ডত নহলেও আমাৰ যিবিলাক আজিকালি প্ৰাইভেট সেক্টৰতো বহুত ধৰণৰ আছে তেনেকুৱা সুবিধা গতিকে তাতো পোৱাৰ চান্সেছ আছে এতিয়া ইয়াতে এটা বয়সৰ সীমা আছে বয়সৰ সীমাটো আমি জানি লওঁ বয়সৰ সীমা জেনেৰেলৰ কাৰণে আছে 18 পৰা 30 বছৰ অৰ্থাৎ 30 বছৰ ম্যাক্সিমাম জেনেৰেলৰ কাৰণে আৰু বাকি যিসকল OBC MOBC আছে তেওঁলোকে 3 বছৰ আৰু ৰেহাই পাব আৰু যিবিলাক SC ST আছে তেওঁলোকে 5 বছৰ ৰেহাই পাব গতিকে এইখিনিয়ে হৈছে এই যেটো কোর্স এই কোর্সৰ সবিশেষ মই আপোনালোকক তলত লিংকটো দি দিম তাতে ক্লিক কৰিলে কোনোবা যদি ইন্টাৰেস্টেড থাকে এপ্লাই কৰিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিব পুনৰ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ